Hello students. In our previous classes we learned about the use of prefix table, and by using those the various terms present in them we discuss about solving the various types of scientific problems. আমি শিকিলো যে এটা ইউনিটৰ পৰা বেলেগ এটা ইউনিটলৈ কেনেকৈ কনভাৰ্ট কৰিব পাৰি। তাৰপিছত আমি এটা ৰিলেশ্যন শিকিলো যে চেণ্টিমিটাৰ কিউব আৰু মিলিলিটাৰৰ মাজত কেনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপ আছে, ৰাইট? চ' মই আশা কৰিছোঁ তোমালোকে অলৰেডি সেই ধৰণৰ প্ৰব্লেমছবোৰ মানে মই ক্লাছত যিখিনি প্ৰব্লেমছ কৰাইছোঁ তাৰ উপৰিও নিজাকৈ যথেষ্ট প্ৰেক্টিছ কৰিছা, কাৰণ যিমানে বেছিকৈ প্ৰেক্টিছ কৰিম সিমানে আমাৰ চিনাকি হ'ব, কথাবোৰ আমাৰ মনত থাকি যাব। আজি আমি কি কৰিম? আজি আমি কেইটামান টাৰ্মছৰ কথা শিকিম। টাৰ্মছ মানে একচুৱেলি নতুন নহয়, তোমালোকে অলৰেডি এইবোৰৰ বিষয়ে পঢ়ি আহিছা। আজি কেৱল তোমালোকক মই পুনৰ এবাৰ সোঁৱৰাইহে দিবলৈ চেষ্টা কৰিছোঁ, ঠিক আছে? চ' কি টাৰ্মকেইটা হ'ল আমাৰ মাছ, ভলিউম, ডেঞ্চিটি আৰু টেম্পাৰেচাৰ। অ'কে, আমি এটা এটাকৈ প্ৰতিটো টাৰ্মৰ বিষয়ে চমুকৈ আলোচনা কৰিম, থুলমূলকৈ আলোচনা কৰিম, আৰু ইয়াৰ পিছত বিশেষকৈ আজিৰ ক্লাছটোৰ মেইন ফ'কাছটো থাকিব আমাৰ টেম্পাৰেচাৰৰ ওপৰত। কাৰণ আমি আগৰ যিকেইটা টাৰ্মৰ কথা ক'লোঁ, তাৰমানে মাছ, ভলিউম আৰু ডেঞ্চিটি, সেই বিষয়ে আমি অলৰেডি সৰুতেই স্কুলত যথেষ্ট বেছিকৈ আলোচনা কৰি আহিছোঁ, যথেষ্ট বেছিকৈ পঢ়া শুনা কৰি আহিছোঁ। গতিকে সেইখিনিৰ বিষয়ে বৰ বিশেষকৈ আলোচনা নকৰি আমি থুলমূলকৈহে তাৰ ওপৰত চুই যাম। আমি বিশেষকৈ গুৰুত্ব দিম টেম্পাৰেচাৰৰ ওপৰত, ঠিক আছে? অ'কে, চ' আজি আমি শিকিম এই চাৰিটা টাৰ্মৰ ওপৰত: মাছ, ভলিউম, ডেঞ্চিটি আৰু টেম্পাৰেচাৰ। মাছ অৰ্থাৎ ভৰ, ভলিউম অৰ্থাৎ আয়তন, ডেঞ্চিটি ঘনত্ব আৰু টেম্পাৰেচাৰ উষ্ণতা। এতিয়া চোৱা, এই ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱেই হ'ল পদাৰ্থৰে তৈয়াৰী। এভৰিথিং ইন দিছ ইউনিভাৰ্ছ ইজ কম্প'জড অফ মেটাৰ, বি ইট দ্য ছান, বি ইট দ্য মুন, বি ইট ইউ, বি ইট মি, এভৰিথিং ইজ কম্প'জড অফ মেটাৰ, ৰাইট? যিয়ে নহওক, সূৰ্য, চন্দ্ৰ, তুমি, মই, মংগল, যিয়ে তুমি যিকোনো বস্তুৰ কথা কোৱা, এই বিশ্বৰ সকলো বস্তুৱে হ'ল পদাৰ্থৰে তৈয়াৰী। আৰু যেতিয়ালৈকে পদাৰ্থ থাকিব তেতিয়ালৈকে আমাৰ এই চাৰিটা টাৰ্ম তাৰ লগত এছ'চিয়েট হৈ থাকিব। আমি এই চাৰিটা টাৰ্মৰ ভিতৰত আৰম্ভ কৰিম ভৰ অৰ্থাৎ মাছেৰে। অ'কে, হোৱাট ইজ মাছ? ভৰ কি বস্তু? ইট ইজ দ্য এমাউণ্ট অফ ছাবষ্টেঞ্চ। যিকোনো বস্তুত থকা পদাৰ্থৰ পৰিমাণকে আমি ভৰ বুলি কওঁ। মাছ ইজ দ্য এমাউণ্ট অফ ছাবষ্টেঞ্চ প্ৰেজেণ্ট ইন এনি অবজেক্ট। অ'কে, চ' চিম্পলি ডেফিনেশ্যনটোৰ পৰাই আমি গম পাওঁ যে এটা বস্তুত যেতিয়াই পদাৰ্থৰ পৰিমাণ বাঢ়ি যাব তেতিয়াই তাৰ ভৰ বাঢ়ি যাব। পদাৰ্থৰ পৰিমাণ যদি কম থাকে তেতিয়াহ'লে তাৰ ভৰ কম হ'ব। তাৰমানে আমি যিকোনো দুটা বস্তুক যদি কম্পেয়াৰ কৰিবলৈ যাওঁ, ছাপ'জ তুমি এটা এক্সাম্পল ল'লা, ধৰা এটা হাতী আছে তোমাৰ ওচৰত আৰু এটা ছাইডে আছে তোমাৰ এটা নিগনি। তেতিয়াহ'লে কি হ'ব? তাত আমি জানো যে হাতীটোৰ ভৰ বেছি হ'ব আৰু নিগনিটোৰ ভৰটো কম হ'ব। কি কাৰণে? কাৰণ হাতীটোৰ ভিতৰত থকা পদাৰ্থবোৰৰ পৰিমাণ বেছি হয়, ৰাইট? তাত তোমাৰ মেটাৰ বেছিকৈ আছে, নিগনিটোত মেটাৰ কমকৈ আছে। চ' কি হ'ব কেছটো? যে যিমানেই আমাৰ মেটাৰ বেছিকৈ থাকিব সিমানে ভৰ বেছি হ'ব, আৰু যিমানে মেটাৰ কমকৈ থাকিব সিমানে ভৰ কম হ'ব। এইখিনিতে এটা কথা মন কৰিব লাগে যে আমি সাধাৰণতে ব্যৱহাৰ কৰি থাকোঁ যিটো ভৰ আৰু ওজন, এই দুটা বস্তুক একেই অৰ্থতে আমি সাধাৰণতে ব্যৱহাৰ কৰি থকাৰ ভুলটো কৰি পেলাওঁ। তাৰমানে ৱেইট আৰু মাছ দুইটা বস্তুৰ যদিও ইউনিটটো একেই, কিন্তু তাক প্ৰেক্টিকেলি বা তাৰ ডেফিনেশ্যন মতে বস্তু দুটাৰ মাজত পাৰ্থক্য আছে। দেৰ ইজ এ ডিফাৰেঞ্চ বিটুইন দিছ টু টাৰ্মছ, ৱেইট এণ্ড মাছ। নাও মই অলৰেডি কৈছোঁ তোমালোকক, মাছ কি হয়? মাছ ইজ দ্য এমাউণ্ট অফ মেটাৰ প্ৰেজেণ্ট ইন এ ছাবষ্টেঞ্চ। তেতিয়াহ'লে ৱেইটটো কি হয়? ৱেইট ইজ দ্য গ্ৰেভিটেশ্যনেল পুল এক্টেড আপন অন ডেট অবজেক্ট। অ'কে, এটা বস্তুৰ ভিতৰত থকা পদাৰ্থৰ পৰিমাণটোক আমি ভৰ বুলি কওঁ, আনহাতে সেই বস্তুটোৰ ওপৰত মধ্যাকৰ্ষণে, গ্ৰেভিটিয়ে যিমান দূৰ যি জোৰ প্ৰয়োগ কৰে, যি হেঁচা প্ৰয়োগ কৰে, যি টান প্ৰয়োগ কৰে, তাকে আমি ওজন বুলি কওঁ। তাৰমানে কি হৈছে? ছাপ'জ সেই হাতীটো আৰু নিগনিটোৰ কথাটোৱে ক'লোঁ মই। এতিয়া ধৰা তোমাৰ ওচৰত সেই হাতীটোৰ ওজনটো যিমান হ'ব, তাৰমানে সেই হাতীটোৰ ভিতৰত থকা মেটাৰৰ এমাউণ্টটো যিমান হ'ব, সেই এমাউণ্টটো যিকোনো ঠাইতে একেই হ'ব, ৰাইট? যলৈকে লৈ যোৱা, হাতীটোতো চেঞ্জ হৈ যোৱা নাই, তাৰ ভিতৰত যিমানখিনি পদাৰ্থ আছিলে গোটেই পদাৰ্থখিনি একেখিনি আছে। কিন্তু কথাটো হ'ল, তুমি ধৰা হাতীটোক ৰাখিছা পৃথিৱীত, আৰু তেতিয়াহ'লে তাৰ এটা ওজন থাকিব, তাৰমানে তাত পৃথিৱীৰ মধ্যাকৰ্ষণৰ
প্ৰভাৱত যিখিনি যিটো ফ'ৰ্চ পাম আমি সেই বস্তুটোক আমি ওজন বুলি কওঁ তাৰমানে আৰু আনহাতে যদি সেই একেটা হাতীকে তুমি লৈ যোৱা এটা চন্দ্ৰলৈ তেতিয়াহ'লে কি হ'ব তাত গ্ৰেভিটেশ্যনেল পুলটো পৃথিৱীৰ কম্পেৰিজনত চন্দ্ৰত কম তেতিয়াহ'লে কি হ'ব তাৰমানে ইয়াত ওজনটো ধৰা যদি 60 কেজি হয় হাতী অৱশ্যে 60 কেজি নহ'ব বেছি হ'ব 600 কেজি ধৰি ল'লোঁ এইটো বহুত বেছি হৈ গ'ল ধৰি লোৱা ফৰ এক্সাম্পল যে 600 কেজি আছে হাতীটোত তেতিয়াহ'লে পৃথিৱীত যেতিয়া তুমি জুখিবা তেতিয়াহ'লে পাবা যে হাতীটোৰ ওজনটো হ'ল 600 কেজি অথচ সেই একেটা হাতীকে তুমি যদি চন্দ্ৰলৈ লৈ যোৱা তেতিয়াহ'লে তাৰ ওজন হৈ যাব 100 কেজি ঠিক আছে তাৰমানে তাৰ ৱেইটটো ওজনটো চেঞ্জ হৈ গ'ল কেনেকৈ কেতিয়া চেঞ্জ হৈ গ'ল যেতিয়া তাৰ ওপৰত পৰা গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ মেগনিটিউডটো চেঞ্জ হৈ গ'ল পৃথিৱীত গ্ৰেভিটিৰ এমাউণ্টটো বেছি গতিকে তাত ওজনটো বেছিকৈ পাম আৰু চন্দ্ৰত গ্ৰেভিটিৰ এমাউণ্টটো কম গতিকে তাত আমি ওজনটো কমকৈ পাম কিন্তু তাৰমানে ৱেইটটো দুটা জেগাত যেতিয়াই প্লেচটো চেঞ্জ হৈ গ'ল তেতিয়াই তাৰ ওজনটো চেঞ্জ হৈ গ'ল ৱেইটটো চেঞ্জ হৈ গ'ল পৃথিৱীত এটা বেলেগ এটা ৱেইট পালোঁ চন্দ্ৰত গৈ পিনে বেলেগ এটা ৱেইট পালোঁ কিন্তু কথাটো হ'ল হাতীটোৰ ভিতৰত যিমানখিনি পদাৰ্থ আছিলে সেই পদাৰ্থখিনিতো একেটাই আছে পৃথিৱীত যিমানখিনি তাৰ হাতীটোৰ গাত যিমানখিনি পদাৰ্থ আছিলে যিমানখিনি মেটাৰ আছিলে সেইখিনি পৃথিৱীত যিমান আছিলে চন্দ্ৰটো একেটাই আছিলে কথাটো বুজি পাইছানে ডিফাৰেঞ্চটো তাৰমানে মাছটো চেঞ্জ নহয় কিন্তু ওজনটো চেঞ্জ হ'ব পাৰে ঠাই সলনি হোৱাৰ লগে লগে মাছটো চেঞ্জ নহয় কিন্তু ওজনটো চেঞ্জ হ'ব পাৰে কিন্তু দুইটাৰে আমাৰ কিন্তু এই কথাটোত আমাৰ কনফিউজন তাৰমানে আমি সদায় এই বস্তুটোক একে অৰ্থতে ব্যৱহাৰ কৰোঁ ওজন বা ভৰ দুইটাকে একেটা অৰ্থতে ব্যৱহাৰ কৰোঁ কিন্তু চাইণ্টিফিক টাৰ্মছত চাইণ্টিফিক ডেফিনিশ্যন মতে ভৰ আৰু ওজনৰ মাজত পাৰ্থক্য আছে কি কাৰণে কনফিউজনটো আহে কাৰণ দুইটাৰ ক্ষেত্ৰতে আমি একেই ইউনিট ইউজ কৰোঁ ভৰৰ কাৰণেও একেই কেজি ইউনিট ইউজ কৰিম বা গ্ৰাম ইউনিট ইউজ কৰিম আৰু ওজনৰ কাৰণেও একেই কেজি বা গ্ৰাম ইউনিট ইউজ কৰিম কিন্তু দুইটাৰ মাজত সংজ্ঞাগত পাৰ্থক্য এটা আছে তো আকৌ মই এবাৰ ৰিপিট কৰিছোঁ ভৰ কি হয় মাছ ইজ দ্য এমাউণ্ট অফ ছাবষ্টেঞ্চ এণ্ড হোৱাট ইজ ৱেইট ইজ দ্য একশ্যন অফ গ্ৰেভিটি আপন দেট অবজেক্ট ঠিক আছে অবজেক্টটোৰ ভিতৰত থকা মেটাৰৰ এমাউণ্টটো হ'ল মাছ আৰু অবজেক্টটোৰ ওপৰত গ্ৰেভিটিয়ে কৰা এক্টটো হ'ল তোমাৰ ৱেইট চ' মই আশা কৰিম যাতে আজিৰ পৰা তোমালোকে ভৰ আৰু ওজন মাছ আৰু ৱেইট এই শব্দ দুটাৰ মাজৰ পাৰ্থক্যটো বুজি এই শব্দ দুটাক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ শিকিবা ঠিক আছে এতিয়া যাওঁ আমি পৰৱৰ্তী টাৰ্ম আমাৰ ভলিউম আয়তন হোৱাট ইজ ভলিউম আয়তন মানে কি ভলিউম ইজ দ্য স্পেচ অকুপাইড বাই এন অবজেক্ট এটা বস্তুৱে যিমানখিনি ঠাই আগুৰি থাকে তাকে আমি ভলিউম বুলি কওঁ এতিয়া ভলিউমৰ ইউনিটটো কি হয় ভলিউমৰ ইউনিটটো হ'ল চেণ্টিমিটাৰ কিউব বা মিটাৰ কিউব দৈৰ্ঘ্য কিউব তাৰমানে অৱশ্যে আমাৰ সাধাৰণতে আমাৰ জুলীয়া পদাৰ্থ বা লিকুইড ছাবষ্টেঞ্চৰ ভলিউম বুজাবৰ কাৰণে আমি ml বা লিটাৰ টাৰ্ম ইউনিটকেইটা ইউজ কৰোঁ আৰু ইয়াৰ ভিতৰত আমি মিলিলিটাৰ আৰু চেণ্টিমিটাৰ কিউবৰ বা লিটাৰ আৰু মিটাৰ কিউব বা ডেচিমিটাৰ কিউবৰ মাজৰ ৰিলেশ্যনবোৰ আমি অলৰেডি আগৰ ক্লাছত ডিছকাছ কৰিছোঁ ঠিক আছে তো এইখিনিত আমাৰ বিশেষ কথা পাতিবলগীয়া নাই কেৱল আমি সংজ্ঞাটো জানিব লাগে হোৱাট ইজ ভলিউম ইজ দ্য স্পেচ অকুপাইড বাই এন অবজেক্ট ঠিক আছে এটা বস্তুৱে যিমানখিনি ঠাই আগুৰি ৰাখিব তাকে আমি তাৰ আয়তন বুলি কওঁ আমাৰ নেক্সট টাৰ্মটো হ'ল ডেনচিটি ঘনত্ব ঘনত্ব কি হয় ঘনত্ব আচলতে এটা অনুপাত ইট ইজ এ ৰেচিঅ' অ'কে যিকোনো এটা অবজেক্টৰ যদি আমি মাছ লওঁ আৰু অবভিয়াছলি তোমাৰ ওচৰত যিকোনো এটা অবজেক্ট ল'লা সেই অবজেক্টটোৰ কি থাকিব মাছ থাকিব অবভিয়াছলি আৰু মাছ থকাৰ লগে লগে তাৰ কি থাকিব এটা ভলিউম থাকিব তেতিয়াহ'লে আমি সেই মাছ আৰু ভলিউমৰ যদি ৰেচিঅ' এটা উলিয়াওঁ অনুপাত এটা উলিয়াওঁ সেই অনুপাতটোকে আমি ডেনচিটি বা ঘনত্ব বুলি কওঁ চ' ডেনচিটি ইজ দ্য ৰেচিঅ' বিটুইন দ্য মাছ অফ এন অবজেক্ট এণ্ড ভলিউম অফ ডেট অবজেক্ট okay what is density of an object is the ratio between the mass and its volume গতিকে ইয়াৰ ইউনিটটো কি হ'ব মাছৰ ইউনিট আমি সাধাৰণতে কিলোগ্ৰাম বা গ্ৰাম ইউজ কৰোঁ আৰু আনহাতে ভলিউমৰ ইউনিট আমি চেণ্টিমিটাৰ কিউব বা ডেচিমিটাৰ কিউব ইউজ কৰোঁ গতিকে আমাৰ ডেনচিটিৰ ইউনিটটো হ'ব গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব অথবা কিলোগ্ৰাম পাৰ ডেচিমিটাৰ কিউব বা মিটাৰ কিউব অ'কে বা মিলিলিটাৰটো আমি ভলিউম কেতিয়াবা ইউজ কৰি থাকোঁ মিলিলিটাৰ ইউনিট হিচাপেও ইউজ কৰা যায় ভলিউমৰ ইউনিট গতিকে ডেনচিটিৰ ইউনিটটো আমাৰ আকৌ আহি যাব তেতিয়াহ'লে সেই ক্ষেত্ৰত গ্ৰাম পাৰ ml বা গ্ৰাম পাৰ লিটাৰ তো এই তিনিটাই কথা আছিলে আমাৰ প্ৰথম তিনিটা টাৰ্ম মাছ ভলিউম এণ্ড ডেনচিটি চ' আকৌ এবাৰ মই ৰিপিট কৰিছোঁ
তোমাৰ ওচৰত যদি এটা অবজেক্ট থাকে সেই অবজেক্টটো মেটাৰেৰে তৈয়াৰী গতিকে প্ৰথম ডেফিনিশ্যন আহিব মাছ সেই বস্তুটোৰ সেই অবজেক্টটোৰ কি থাকিব মাছ আহিব মাছ থাকিব সেই মাছ কি হয় মাছ ইজ দ্য এমাউণ্ট অফ দ্য ছাবষ্টেন্স তো সেই পদাৰ্থটোৰ ভিতৰত সেই বস্তুটোৰ ভিতৰত যিমানখিনি পদাৰ্থ থাকিব তাকে আমি ভৰ বুলি কওঁ নেক্সট থাকিল পদাৰ্থ থকাৰ লগে লগে সি এটা নিৰ্দিষ্ট ঠাই অকুপাই কৰি ৰাখিব গতিকে যিমানখিনি ঠাই আগুৰি ৰাখিছে সেইখিনিক আমি ভলিউম বুলি কওঁ the volume is the space occupied by the object and what is density density is the ratio of the mass and the volume of the object ঠিক है প্ৰথম আহিলে mass তাৰ পিছত আহিলে volume আৰু তাৰ পিছত আহিলে density mass মানে পদাৰ্থৰ পৰিমাণ volume মানে আগুৰি ৰখা ঠাই আৰু density মানে mass আৰু volumeৰ যেটো ratio তো এই আছিল আমাৰ mass volume আৰু density বিষয়ে পাতিবলগীয়া কথা তো মই তোমাক ভিডিওটোৰ আৰম্ভণিতে কৈছিলো যে আজি আমি মাছ ভলিউম ডেনসিটি আৰু টেম্পাৰেচাৰ কথা পাতিম যাৰ ভিতৰত প্ৰথম তিনিটা টাৰ্মৰ বিষয়ে আমি জাস্ট সাধাৰণকৈ থুলমূলকৈ কৈহে যাম আমি ইতিমধ্যে ক্লাছত এই কথাখিনি বিশেষভাৱে আলোচনা কৰিছোৱে তথাপিও আকৌ যিসকলে নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে মোৰ কথাবোৰ বা ভিডিওবোৰ অনলাইনত ভিডিওবোৰ ভালকৈ দেখি পোৱা নাছিলা তেওঁলোকৰ কাৰণে মই কথাখিনি ৰিপিট কৰিলো তো আমাৰ মেইন ফোকাসটো আজিৰ ক্লাছটোত আছিল টেম্পাৰেচাৰ ওকে সো প্ৰথম যেটো মাছ আছিল ভলিউম আছিল আৰু ডেনসিটি আছিল ইয়াৰ বিষয়ে যদি তোমালোকৰ আৰু কিবা কথা সুধিবলগীয়া থাকে তেতিয়াহলে তোমালোকে কাইলৈৰ ক্লাছটোত মোক সুধিব পাৰিবা